এতিয়া আমি আহ্বান জনাইছোঁ তাৰ লগতে বাঁকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি অতিথিসকলক গতিকে সময় আহিব আমাৰ মঞ্চত সন্মুখত আহি বহিবলৈ জনাইছো। এই বিদ্যালয়খন প্ৰতিষ্ঠিত কৰিছে আৰু এই বিদ্যালয়খনত শিক্ষক নিয়োগ কৰিছে। গতিকে এই ক্ষেত্ৰত তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সিংহ অঞ্চলখন অতি পিছপৰা অঞ্চল। আমাৰ এই অঞ্চলত আমি কেইজনমান যুৱ বন্ধু মিলি আমাৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান যাৰ নাম হৈছে জ্ঞানম আদৰ্শ বিদ্যালয়, এখন গুণগত বিদ্যালয়। আমি এখন গুণগত বিদ্যালয় আমাৰ এই অঞ্চলত স্থাপন কৰিছোঁ আৰু আমাৰ ৰাইজে যি সঁহাৰি দিছে, আমাৰ এই ৰাইজৰে সঁহাৰিক আমি ৰাইজক ধন্যবাদ জনাইছোঁ, যাতে অনাগত দিনতো আমাক এই অঞ্চলৰ ৰাইজে আমাক শিক্ষাগত ফালৰ পৰা বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় আৰু যাতে আমি এই অনুষ্ঠানখন আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ, তাৰ কাৰণে আমি ৰাইজৰ ওচৰত দোৱা মাগিছোঁ। প্ৰথম অৱস্থাত কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈকে আৰম্ভ হ'ব বিদ্যালয়খন? যিয়ে নহওক আমাৰ এই বিদ্যালয়খন আমাৰ নতুনকৈ স্থাপন কৰা হ'ল। এইটো আমাৰ 2024 চনৰ পৰা নতুন বৰ্ষত আৰম্ভ হ'ব আৰু আমাৰ এই বিদ্যালয়খনত অংকুৰ ক্লাছৰ পৰা আমি 6ষ্ঠ শ্ৰেণীলৈকে আমি নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে আৰু ইতিমধ্যে বহুত কেইজন ষ্টুডেণ্টে আমাৰ নামভৰ্তি কৰিছে আৰু আমি অতি সুকলমে বিদ্যালয়খন পাৰ কৰিম বুলি আমি আশা ৰাখিছোঁ।